উশাহৰ দৰে কাষত থকা মানুহজনক এদিন হঠাতে দূৰ কৰি দিয়াটো সহজ নে? আজীৱন তোমাৰ হৈ থকাৰ ইচ্ছাৰ পৰা ইটছ নট ৱৰ্কিং বুলি কোৱা যাত্ৰাও সহজ নে? সহজ নে? ভাল লগাৰ পৰা ভাল পোৱা কৰা আৰু তাৰ পাছত গোটেই জীৱন তোমাৰ বন্ধু হৈ থাকিব পাৰিম নেকি বুলি কোৱা প্ৰশ্নৰ উত্তৰ। যাৰ কাষত সমস্ত পৃথিৱী বিচাৰি পাইছিলোঁ, তেওঁক অচিনাকি হৈ লগ পোৱাটো সহজ নে? আচলতে সহজ একোৱেই নহয়। সম্পৰ্ক ধৰি ৰখা আৰু এৰি দিয়া দুইটাই টান। হেজাৰজনক পোৱা যায়, কিন্তু তেওঁ নহয়। সান্তনা আৰু মৰম দিয়া বহুত মুখ আপুনি পাব, কিন্তু তেওঁ নহয়। আৰু আমি এনেকৈয়ে হাঁহি হাঁহি হেৰুৱাই দিওঁ নিজৰ বুকুৰে হেজাৰটা টুকুৰা, আৰু শেষত আমি কওঁ ইটছ অল ৰাইট। সুখী থাকা মনে বিচৰাজনৰ লগত। মানুহবোৰ আচলতে পুতলা নহয়, সকলোৰে অনুভূতিবোৰ আচলতে সস্তীয়া নহয়। হেজাৰ বুজাব চেষ্টা কৰিলেও মানুহবোৰ ভাগি পৰে। অন্ততঃ নিস্বাৰ্থভাৱে মৰমৰ ভোগ বিচৰা মানুহবোৰ ভাগি পৰে। হেৰুৱা বিশ্বাস শেষত থাকি যায় মৰমত অবিশ্বাসী, কাষলৈ আহিবলৈ ভয় কৰা এটি ভাগৰুৱা দেহা। জীয়াই থাকে, হাঁহিও থাকে, অথচ কিবা এটা নাথাকে। সেই কিবা এটাকে হেৰুৱাবলৈ নিদিব। যন্ত্ৰণাৰে আবৃত পৃথিৱীত কাৰোবাৰ সাহস হওক, ভাল পোৱাৰ অৰ্থ হেৰুৱা পৃথিৱীত কাৰোবাৰ মৰম হওক। জীৱনে ইমানেই বিচাৰে, মানুহেও ইমানেই বিচাৰে। ভালে থাকক, ভালে ৰাখক।